ওকে নেক্সট আহিলে ইয়াত কৈছে যে যোগাযোগৰ এটা অতি খৰতকীয়া মাধ্যম মানে কি মানে এতিয়া পঠিয়ালো ফটককে পাই গ'ল বা এতিয়া লগালো কথা পাতিব পাৰি গ'লো যেনে কি মোবাইল হয় এয়া যোগাযোগৰ অতি খৰতকীয়া মানে অতি সোনকালে তাৰমানে ফটককে তাৰমানে ঠিক আছে যেনে আমি মোবাইলটো কি কৰিলো মোবাইলটো ললো মোবাইলটো লৈ পেলাই নাম্বাৰবোৰ এনেকে ডায়েল কৰি দিলো ডায়েল কৰি পেলাই কল কৰি দিলো এফালে ৰিং কৰি গ'ল তাৰপিছত তেওঁলোকে ৰিচিভ কৰি দিলে তাৰপিছত কথা পাতি গ'লো তাৰমানে কি সংযোগ হৈ গ'ল এইটোৱে হৈছে যোগাযোগ গতিকে ইয়াৰ উত্তৰটো হৈছে মোবাইল ফোন ওকে নেক্সট আহিলে চোৱা ঢোল এটাত চাপৰ মাৰিলে কি শক্তিৰ সৃষ্টি হয় ওকে ঢোল এটাত চাপৰ মাৰিলে কি হয় সাউন্ড কি হয় ধুম ধুমকে হয় না নহয় অৰ্থাৎ এয়া শব্দ হয় একাৰণে শব্দ শক্তি বিদ্যুৎ শক্তিটো নহব চুম্বকীয় শক্তি নহব পোহৰ শক্তি নহব ঢোল মাৰিলে আৰু হেবোৰ হ'ব নেকি গতিকে তোমালোকে অকমান লজিকেলি উত্তৰ দিব লাগিব তাৰপিছত চোৱা প্ৰতিকে ওখ পাহাৰীয়া ৰাস্তা এটাৰে চাইকেল এখন ঠেলি লৈ গৈ আছে ওকে চাইকেলখন ঠেলিবলৈ প্ৰতিকে কৰ পৰা শক্তি পালে তোমালোকে নিজেই ভাবা তোমালোকে যেনিবা নিজে চাইকেল ঠেলি লৈ গৈ আছা চাইকেলখন তুমি ঠেলিব যে পাৰিছা এই শক্তিটো কৰ পৰা আহিলে তোমাৰ এই শক্তিটো আচলতে আমি খোৱা আহাৰৰ পৰা পাওঁ নহয় জানো সেইকাৰণে ইয়াৰ উত্তৰটো হ'ব সি খোৱা আহাৰৰ পৰা শক্তি পালে ঠিক আছে কেনেকুৱা লাগিছে যদি ভাল লাগিছে তোমালোকে লাইক শ্বেয়াৰ কৰি দিয়া কমেন্ট কৰিবা কিবা জানিবলগীয়া থাকিলে ওকে সো নেক্সট আহিলো এতিয়া কৈছে যে বহুল প্ৰচলিত শব্দ খাৰিন্দা কি হয় খাৰিন্দা এবিধ বাদ্যযন্ত্ৰ হয় বাদ্যযন্ত্ৰ ঠিক আছে বাদ্যযন্ত্ৰ মানে গম পোৱা নহয় এই যে গান চান গাওঁতে যে বজায় যে ঢোল খোল পেপা গগনা ইত্যাদি বিলাক ঠিক আছে এইবিলাকক বাদ্যযন্ত্ৰ বুলি কয় নেক্সট আহিলে কি কৈছে যে অসমীয়া গদ্য সাহিত্যৰ জনক বৈকুণ্ঠনাথ ভট্টদেৱৰ নামেৰে কোনখন জিলাত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে ইয়াৰ উত্তৰ হৈছে বজালিত এতিয়া এই বৈকুণ্ঠনাথ ভট্টদেৱ কোন গম পালা নহয় বৈকুণ্ঠনাথ ভট্টদেৱ হৈছে গদ্য সাহিত্যৰ জনক তোমালোকৰ এনেকৈ প্ৰশ্ন হৈ পৰে যে গদ্য সাহিত্যৰ জনক তেতিয়া তোমালোকে মনত ৰাখিবা বৈকুণ্ঠনাথ ভট্টদেৱ বুলি ঠিক আছে সো নেক্সট আহিলে উপাখ্যান মতে তলৰ কোনজন শ্ৰীকৃষ্ণৰ ককায়েক কোন তোমালোকে জানাই আৰু তোমালোকে যেহেতু ৰাস চোৱাই গতিকে শ্ৰীকৃষ্ণৰ ককায়েক হৈছে বলুৰাম ঠিক আছে বলুৰামক বলুভদ্ৰ বুলিও কয় সো নেক্সট কৈছে যে অস্কাৰ বঁটা তলৰ কোনটো কাৰ্যৰ শ্ৰেষ্ঠত্বৰ কাৰণে দিয়া হয় অস্কাৰ বঁটা ঠিক আছে কোনটো কামত মানে শ্ৰেষ্ঠ যদি পায় কেতিয়া দিয়া হয় সেইটো কৈছে গতিকে ইয়াৰ উত্তৰ হৈছে চিনেমা বিষয়ক চিনেমাত যদি ভালকে পাৰফৰ্মেন্স যদি ভাল হয় চিনেমা যদি ভালকে কৰে তেতিয়াহ'লে অস্কাৰ বঁটা প্ৰদান কৰে ঠিক আছে নেক্সট আহিলে তলৰ কোনবিধ পতংগই সাধাৰণতে চিকাৰ ধৰিবলৈ জাল গুঠে এইটো জানিবই লাগে আৰু পইতাচোৰা নে এৰি পলু নে মকৰা নে বিছা কি কৰিব লাগিব চিকাৰ ধৰিবলৈ কৈছে অৰ্থাৎ নিজৰ আহাৰ নিজৰ খাদ্য ধৰিবৰ কাৰণে উত্তৰ হৈছে মকৰাই জাল গুঠে নহয় জানো সো নেক্সট আহিলে ইজি প্ৰশ্ন এটা আহিছে শিক্ষক দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ উত্তৰটো আৰু নকলেও গম পাবা 5 ছেপ্টেম্বৰ দিনাখন শিক্ষক দিৱস পালন কৰা হয় নেক্সট আহিলে পৃথিৱীৰ বেছি চাহ উৎপাদনকাৰী দেশ পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি চাহ উৎপাদন কৰা হয় ক'ত চীনত নে শ্ৰীলংকাত নে ম্যানমাৰত নে ভাৰতবৰ্ষত এয়া ভাৰতবৰ্ষ অতি গৌৰৱৰ কথা পৃথিৱীৰ ভিতৰত ঠিক আছে পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি চাহ উৎপাদন হয় আমাৰ ভাৰততে ওকে নেক্সট আহিলে চোৱা কৈছে যে বশিষ্ঠ মুনিৰ আশ্ৰম অৱস্থিত পাহাৰখনৰ নাম কি ঠিক আছে ইয়াৰ উত্তৰ হৈছে সন্ধিয়াচল পাহাৰত বশিষ্ঠ মুনিৰ আশ্ৰম আছে ওকে নেক্সট আহিলে তলৰ কোনখন জিলাক ব্ৰহ্মপুত্ৰ নদীয়ে স্পৰ্শ কৰা নাই অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীত মানে লাগি থকা নাই সেই কথা কৈছে গোৱালপাৰা বৰপেটা কোকৰাঝাৰ নলবাৰী কোনটো কোকৰাঝাৰক ব্ৰহ্মপুত্ৰ নদীয়ে স্পৰ্শ কৰা নাই মানে ব্ৰহ্মপুত্ৰ নদীত লাগি থকা নাই মানে নদীৰ সীমাত লাগি থকা নাই কোকৰাঝাৰ ঠিক আছে নেক্সট কুশল কোঁৱৰক ফাঁচি দিয়া কাৰাগাৰখন ক'ত আছে কুশল কোঁৱৰক ফাঁচি দিয়া কাৰাগাৰখন আছে
যোৰহাটত ঠিক আছে যোৰহাটত তোমালোকে কুশল কোঁৱৰক চিনি পোৱাই নহয় যোৰহাটত ফাঁচি দিছিলে ব্ৰিটিছে নেক্সট তুৰ্বক সেনাপতিৰ লগত যুঁজ কৰা আহোম মহিলাগৰাকীৰ নাম কি আছিলে তুৰ্বক সেনাপতিৰ লগত যুঁজ কৰা আহোম মহিলাগৰাকী আছিলে মূলা গাভৰু ঠিক আছে মূলা গাভৰু তেওঁলোকে জানে মূলা গাভৰুৰ পত্নীৰ নাম আছিলে ফ্ৰাচেংমুং ঠিক আছে ফ্ৰাচেংমুং সো মূলা গাভৰুৱে তুৰ্বকৰ লগত যুঁজ কৰিছিলে নেক্সট আহিলে ইয়াত কৈছে যে বৰ ৰজা বুলি পৰিচয় দিয়া আহোম কুঁৱৰী কোন আছিলে বৰ ৰজা ইয়াৰ উত্তৰটো আছিলে ফুলেশ্বৰী কুঁৱৰীক বৰ ৰজা বুলি কোৱা হৈছিলে ঠিক আছে নেক্সট আহিলে আমাৰ দেশত প্ৰথম ৰেলপথ কেতিয়া নিৰ্মাণ কৰা হৈছিল আমাৰ দেশত প্ৰথম ৰেলপথ নিৰ্মাণ কৰা হৈছিল 1853 চনত 1853 চনত আমাৰ দেশত প্ৰথম ৰেলপথ নিৰ্মাণ কৰা হৈছিল নেক্সট আহিলে ভাৰতবৰ্ষত প্ৰথম দূৰদৰ্শন ব্যৱস্থা আৰম্ভ হয় কেতিয়া হৈছিল দূৰদৰ্শন মানে টিভিৰ কথা কৈছে প্ৰথম ভাৰতবৰ্ষত টিভি চলিছিল কেতিয়া 1959 চনত 1959 চনত আমাৰ ভাৰতবৰ্ষত দূৰদৰ্শনৰ ব্যৱস্থা আৰম্ভ হৈছিল অৰ্থাৎ টিভি প্ৰচলন চলিছিল তাৰমানে ঠিক আছে নেক্সট আহিলে পবিতৰা মিকিৰভেটা মায়ং আৰু কিলিং নৈ থকা জিলাখনৰ নাম কি ঠিক আছে এই জিলাখন হৈছে মৰিগাঁও জিলাত কি আছে পবিতৰা আৰু মিকিৰভেটা আৰু মায়ং আৰু কিলিং নৈ আছে ঠিক আছে সো নেক্সট ইয়াত কৈছে যে মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল কেতিয়া ফাঁচি দিয়া হৈছিল 1858 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল নেক্সট আহিলে কাৰ দিনত গুৱাহাটীৰ শুক্ৰেশ্বৰ দৌল সজা হৈছিল শুক্ৰেশ্বৰ দৌল ওকে যেনেকৈ শিৱদৌল তেনেকুৱা এয়া শুক্ৰেশ্বৰ দৌল হয় গতিকে কাৰ দিনত সজা হৈছিলে উত্তৰ হৈছে প্ৰমত্ত সিংহৰ দিনত সজা হৈছিল তাৰপিছত আহিলে বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু কেতিয়া হৈছিলে কোন চনত হৈছিলে ইয়াৰ উত্তৰটো হৈছে 1969 চনৰ 20 জুন তাৰিখে ঠিক আছে 1969 চনৰ 20 জুন তাৰিখে বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিনটোকেই ৰাভা দিৱস হিচাপে পালন কৰা হয় সো ৰাভা দিৱস তেতিয়াহ'লে কোন তাৰিখে পালন কৰা হয় প্ৰত্যেক বছৰ আমি 20 জুন তাৰিখে পালন কৰোঁ ঠিক আছে নেক্সট আহিলে কৈছে যে ইলোৰা গুহা তলৰ কোনখন চহৰত অৱস্থিত ইলোৰা গুহা ঠিক আছে ইলোৰা গুহা ক'ত অৱস্থিত ঔৰংগাবাদত ইলোৰা গুহা অৱস্থিত নেক্সট আহিলে আন্দামান আৰু নিকোবৰ ৰাজ্যখনৰ ৰাজধানী কি আন্দামান আৰু নিকোবৰ ৰাজ্যখনৰ ৰাজধানী হৈছে পোৰ্ট ব্লেয়াৰ ঠিক আছে অৰ্থাৎ তোমালোকে কি কৰিব লাগিব ৰাজ্যসমূহৰ ৰাজধানীসমূহ তোমালোকে মনত ৰাখিব লাগিব সো যেনেকৈ অসম ৰাজ্যৰ ৰাজধানী দিছপুৰ অৰুণাচলৰ ইটানগৰ নাগালেণ্ডৰ কোহিমা তেনেকে সকলো ভাৰতৰ সকলো ৰাজ্যৰ ৰাজধানীসমূহ তোমালোকে মনত ৰাখিব লাগিব ওকে সো নেক্সট শৰাইঘাট দলং মুকলি হৈছিল শৰাইঘাটৰ দলং কেতিয়া মুকলি হৈছিলে উত্তৰটো হৈছে 1962 চনত ঠিক আছে নেক্সট আহিলে মেজাংকৰি এবিধ কি হয় মেজাংকৰি এবিধ বস্ত্ৰ হয় ঠিক আছে এবিধ বস্ত্ৰ হয় তোমালোকে মনত ৰাখিবা মেজাংকৰি তাৰপিছত আহিলে তলৰ কোনবিধ লোকগীত নহয় ইয়াৰ উত্তৰ হৈছে বৰগীতটো লোকগীত নহয় বাকি অমলা গীত জিকিৰ বিহুগীত এইবোৰ লোকগীতেই হয় ঠিক আছে সো বৰগীতটো আমাৰ শংকৰ মাধৱৰ দ্বাৰা লিখিত আচলতে গীত হয় ঠিক আছে এই গীতবিলাককেই বৰগীত বুলি কোৱা হয় তাৰপিছতে প্ৰাচীন সূৰ্য পিৰামিড তলৰ কোনখন দেশত অৱস্থিত ইয়াৰ উত্তৰ হৈছে মেক্সিকোত আছে প্ৰাচীন সূৰ্য পিৰামিড ওকে নেক্সট আহিলে কামৰূপী লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকৰ জন্ম ক'ত হৈছিলে কামৰূপী লোকগীতৰ সম্ৰাট ওকে বৰপেটা জিলাত জন্ম হৈছিলে সো নেক্সট আহিলে তলৰ কোনগৰাকী আহোম ৰজাই নামদাং নদীত শিলৰ দলং সজাইছিল ঠিক আছে শিলৰ সাঁকো বুলি কয় যে
সেই শিলৰ সাঁকো কোনে সজাইছিলে উত্তৰ হৈছে ৰুদ্ৰসিংহই এতিয়াও আছে তোমালোকে চাবলৈ যাবা নেক্সট আছে ইয়াত কৈছে যে প্ৰথম অসমীয়া শিশু আলোচনী কি আছিলে প্ৰথম অসমীয়া শিশু আলোচনী আছিলে ল'ৰা বন্ধু ঠিক আছে ল'ৰা বন্ধু আছিলে প্ৰথম অসমীয়া শিশু আলোচনী